অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নেপাতি কেনেকৈ থাকো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে হেঁপাহৰ বহাগ বিহুলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত আছো বাক্সাৰ খুটপাৰাত। আজি যিহেতু চেৰা বিহু আৰু এই দিনটোতেই তেখেতসকলে পাৰতোলা উৎসৱ অনুষ্ঠিত কৰি আহিছে। বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰ ৬৯ সংখ্যক যি ৰঙালী বিহু উদযাপন কৰিছে আঞ্চলিক ভিত্তিত। ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে ৰাতিপুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন, স্মৃতি দৰ্পণ, কিছু সময় পিছতে গছপুলি ৰোপণ আদিকে কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে তেখেতসকলে ৰূপায়ণ কৰিব। আৰু এই অনুষ্ঠানত বজালী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে খুটপাৰা অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থকা পৰিলক্ষিত হৈছে। উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিছো। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। কি কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে? শ্ৰদ্ধাৰ আজি এই ৰিপৰ্টাৰসকলে আমাৰ এই খুটপাৰা ৰঙালী বিহু উদযাপনৰ সমবেত হৈছে। তেওঁলোকক মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ইয়াত যিসকল নিমন্ত্ৰিত আলহী আমাৰ মাজত উপস্থিত হৈছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পতাকা উত্তোলন আৰু বিশেষকৈ বৃক্ষৰোপণ কাৰ্যসূচীত যোগদান কৰিছে, তেওঁলোকক মই খুটপাৰা ৰঙালী বিহু সমিতিৰ পৰা তেওঁলোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ এই বিহুটো হৈছে 1964 চনৰ পৰাই ইষ্টাব্লি। এই 1964 চনৰ পৰাই আমাৰ এই যিসকল ব্যক্তিয়ে আজি স্বৰ্গগামী হৈছে, তেওঁলোকে য'ত নেকি লিখা পঢ়া জনা নাছিল, ইমান সুন্দৰকৈ এই ধুনীয়া এটা অনুষ্ঠান গঢ় দিছিল। এই খুটপাৰাৰ গোসাঁইঘৰ, এই খুটপাৰাত কৃষক সংঘ, এই খুটপাৰাত প্ৰাথমিক বিদ্যালয়, এই তিনিটা অনুষ্ঠান একেদিনায়ে তেওঁলোকে এই নজনা ব্যক্তিসকলে ইমান জ্ঞানৰ ভাণ্ডাৰ আছিল, তেওঁলোকক আজি আমি নৈ কৰিব নোৱাৰোঁ। তেওঁলোকে সুন্দৰভাৱে তিনিটা অনুষ্ঠান 1964 চনতে ইষ্টাব্লি কৰিছে, জন্ম দিছে। তেওঁলোকলৈ মই প্ৰথমতে আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ পৰা ওলগ যাচিছোঁ আৰু স্বৰ্গত তেওঁলোকে থাকি আমাক আশীৰ্বাদ দিবলৈ আমি কামনা কৰিছোঁ। আৰু লগতে আমি এইবেলিও আজি বহু বছৰ ধৰি এই ৰঙালী বিহুটো আমি উদযাপন কৰি আহিছোঁ আঞ্চলিক ভিত্তিত, খুটপাৰা আঞ্চলিক ৰঙালী বিহু। এই ৰঙালী বিহুত সৌভাগ্যখনত আমি যিসকলে এই অনুষ্ঠানত জড়িত হৈ আছোঁ, তেওঁলোককো কৰ্মকৰ্তাসকলকে মই ৰঙালী বিহুৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এই অঞ্চলৰে যিসকল আমাৰ এই অঞ্চলটো একেবাৰে গৰীব, আৰ্থিক অৱস্থা জৰুলা, আমি আনৰ ওচৰত হাত পাতি হ'লেও আমি ৰঙালী বিহুটো উদযাপন কৰিছোঁ। এই ৰঙালী বিহুটো বিশেষকৈ আমাৰ বহু ধৰণে পণ্ডিতসকলে কয়, সেই পণ্ডিতসকলৰ কিছুমান কথা মই বিহলাই ক'বলৈ লাগিলে হয়তো বহুত সময় লাগিব, যিহেতু আমাৰ বহুতো কাৰ্যসূচী আছে। আমি এই বহুত কাৰ্যসূচীটো আমি আগবাঢ়ি লৈ যাব লাগিব। আমাৰ যিহেতু আমাৰ নিমন্ত্ৰিত আলহী আছে, এই চেগতে আমি এই খুটপাৰা ৰঙালী বিহুক আমি চৰকাৰক জনাব খুজিছোঁ যে আমি তেওঁলোকে দিয়া এই 1.5 লাখ টকাটো আজিলৈকে পোৱা নাই। আমি আগন্তুক এই 1.5 লাখ টকাটো পাম বুলি আশা ৰাখিছোঁ আৰু তেওঁলোকৰ লগত আমি যোগাযোগ কৰিম বুলি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰঙালী বিহু উদযাপন সমিতিয়ে আমি সকলো এই কৰ্মকৰ্তাক যাতে আমাৰ এই ৰঙালী বিহুটো সুন্দৰভাৱে পৰৱৰ্তীও যাতে যাই থাকে, এই কামনা কৰি উত্তৰোত্তৰ কামনা কৰি মই ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক হিচাপে বসুদেৱ দাসে তেওঁলোকক মই আঁতৰ নিবেদন কৰি আৰু যাতে এই অঞ্চলত সুনাম কৰি আনে আৰু লগতে এই কাৰ্যসূচীটো সাফল্যিত কৰিব পাৰে তাৰ কামনা ৰাখি মোৰ চমু ভাষণ এই মিনিটে সমাপ্ত কৰিছোঁ। ধন্যবাদ। কৃষক সংঘৰ খুটপাৰাৰ যি সভাপতিগৰাকী আছে, সভাপতিগৰাকীৰ পৰা জানিব বিচাৰিছোঁ, বিহুৰ পতাকা উত্তোলন কৰিলে। বিগত 69 বছৰ ধৰি আপোনালোকে যি ৰঙালী বিহু উদযাপন কৰি আহিছে, বিহুৰ সমান্তৰালভাৱে যি পাউৰা তোলা উৎসৱটো আপোনালোকে পালন কৰে, কেনেধৰণে ৰাইজৰ সহযোগিতা কেনেকুৱা, এই অনুষ্ঠানটো কিয় অনুষ্ঠিত কৰা হয়? নমস্কাৰ। কথা হ'ল কি, আজি আমি মোক পতাকা উত্তোলন কৰিবলৈ খুটপাৰা কৃষক সংঘৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে। কথা হ'ল কি, আমি বিভিন্ন ব্যক্তিক, সমাজপ্ৰেমিক মানুহ, হয়তো শিক্ষক, তেওঁলোকে আজি আমাৰ মাজত উপস্থিত হৈছে। তেওঁলোকৰ এটা প্ৰাণ আছে, তেওঁলোকৰ আত্মাত যিটো আমাৰ এই ৰাইজৰ দায়বদ্ধ হৈ আমাৰ মাজত উপস্থিত হৈছে, তেখেতৰ বহুমূলীয়া কাম কাজ শেষ কৰি হ'লেও তাৰ বাবে মোৰ কথা হ'ল কি, মই বিশেষ ভাষণ দিয়াৰ অভিজ্ঞতাও নাই। কথা হ'ল কি, আমাৰ যি পূৰ্বপুৰুষসকলে এই অনুষ্ঠানটো চলাইছিল, তেওঁলোকে এটা কৃষিৰ লগত জড়িত আছিল।
কৃষি প্ৰধান আছিল, তেওঁলোকে হয়তো বেছি শিক্ষিতও নাছিল, তেওঁলোকে কৃষিৰ লগত জড়িত। সেয়েহে মই আজি এই ৰাইজৰ ওচৰত, শ্ৰীকৃষ্ণৰ ওচৰত যাতে এই অনুষ্ঠানটো জীয়াই থাকে এই কামনা কৰি মোৰ চমু ভাষণ ইমানতে সামৰি মাৰিছোঁ। আৰু সদৌ শেষত মই এই ৰাইজক এটা মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰঙালী বিহুৰ লগত সংগতি ৰাখি তেখেতসকলে বৃক্ষৰোপণ যে কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচীত উপস্থিত হৈছে কঁঠালমৰিঘাট হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকেন্দ্ৰনাথ দাস। তেখেতৰ মুখেৰে জানিব বিচাৰিছোঁ, বিহুৰ লগত সংগতি ৰাখি তেখেতসকলে যিসমূহ কাৰ্যসূচী ৰূপায়ণ কৰিছে, আপুনি উপস্থিত আছে, কি ক'ব? বিহুৰ লগত সংগতি ৰাখি সুতপাৰা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে যিটো বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে, এটি আচলতে সঁচাকৈয়ে শলাগিবলগীয়া। গতিকে এনেকুৱা কাৰ্যসূচী অকল সুতপাৰা ৰঙালী বিহু উদযাপন সমিতিয়ে নহয়, গোটেই অসম তথা ভাৰতবৰ্ষতে এনেকুৱা কাৰ্যসূচী লাগে। আৰু এনেকুৱা কাৰ্যসূচীৰ ফলত আমাৰ বৃক্ষৰোপণে বিশেষ এটা ৰাইজক ভাল পদক্ষেপ আগবঢ়াই দিব। আৰু এনেকুৱা উদাহৰণ যাতে সুতপাৰা আঞ্চলিক কৃষক সংঘৰ বা ৰঙালী বিহু উদযাপন সমিতিয়ে নহয়, অন্যান্য সমিতিসমূহেও এনেকুৱা কাৰ্যসূচী লয়, তাৰ কাৰণে মই নথৈ আনন্দিত হ'ম। আৰু লগতে এই সমিতিখনে যিটো পদক্ষেপ হাতত লৈছে, এই পদক্ষেপটো আচলতে সঁচাকৈ শলাগিবলগীয়া। কাৰণ তেওঁলোকে এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি এনেকুৱা এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীটো এই বছৰে নহয়, অনাগত দিনতো যাতে এনেকুৱা কাৰ্যসূচী চলি থাকে। আৰু এনেকুৱা কাৰ্যসূচীয়ে যাতে তেওঁলোকক বিভিন্ন দিশত উদযাপন সমিতিয়ে সকলো কৰ্মকৰ্তাই সহায় সহযোগ কৰি এনেকুৱা পদক্ষেপ লয়, তাৰ কাৰণে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে ৰাতিপুৱাৰ ভাগৰে পৰা তেখেতসকলৰ যি ৰঙালী বিহুৰ কাৰ্যসূচী, এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু সংবাদ মাধ্যম যোগে বিহুৰ এই পবিত্ৰ ক্ষণতো তেখেতসকলে ক্ষোভ বুজৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ যি 1.5 লাখ টকাৰ বিহু সন্মিলনসমূহক প্ৰদান কৰা হৈছে, তেনে ক্ষেত্ৰত এই ৰঙালী বিহু সন্মিলনে কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি ডি নিউজ প্লাছৰ পৰাও চৰকাৰক আহ্বান জনাইছোঁ যে এই বিহু সন্মিলনখনকো চৰকাৰৰ যি আৰ্থিক অনুদান, এই অনুদান প্ৰদান কৰক আৰু আগন্তুক সময়ছোৱাত যাতে এই ৰঙালী বিহু সন্মিলনখনে আৰু জাকত জিলিকা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।